বহুত দিন হলে পেপাৰখনকে পঢ়ো যায়। আজি বাপাক লাগি এটা ফোন এটা কৰিব লাগিব। বাপাটো ঘৰত অহা কথা আছিল। পিছে বাপাই ফোন কৰিব লাগে মোক। বুঢ়া মানুহ পায়, বুঢ়া মানুহটোহে ফোন কৰিব লাগে। ডেকা মানুহ ফোন এটা কৰো ৰ বাপাক। বাপা আজিতো অহা কথা আছিল। কি কৰিলা চলটো? ৰ'দো নাই। এই ঠাণ্ডাৰ দিনত মানে ৰ'দ নলওৱে পুৱাই পুৱাই। মই এনে পেপাৰখন লৈ বাহিৰত নিদিলোঁ। ফোনটো বহুত ধৰা নাই বাপাই। হেল্ল' বাপা, আহি আছা নেকি? গাড়ীত উঠছা? আপে ভালে ভালে চাই চিন্তি আহিবি গাড়ীত। চলটো বাৰু গাড়ীত উঠি যেতিয়া মই চলটো বাইকখন মই অলপ ভাল কৰি থওঁ। সি লৈ থৈ গ'লে আকৌ বাইকখন মই গাড়ীখনক অলপ ঠিক কৰি থওঁ। ভাগিন লগ দিলে গাড়ী খাই ওলাব। ভাগিন ভাগিন আজি মানে মই ডাঙৰ ল'ৰাটোক ফোন কৰিলো। সি মানে গুৱাহাটীৰ পৰা আহি আছে, জালুকবাৰী পাৰ হৈছে যি কৈছে কি যাই আছো আব্বা এই বুলি কৈছে। এতিয়া আমি এটা কাম কৰো, ভাগিনে মই মিলি পেলাই গাড়ীখন অলপ উলিয়াই মচো। এই মোৰ ল'ৰাটো আহিলি তোৰ ভাগিনী আৰু ল'ৰাটো একেলগে চলেবি। আমি ঢেৰ আপেল কমলা লৈ আহিব, টকা পইচা লৈ আহিব। গুৱাহাটীত ডাঙৰ এটা কোম্পানী কাম কৰে। তই দিনি আহিলি আজি চলেবি, ফূৰ্তি কৰিবি, টকা পইচা চব পাবি। আমি গাড়ীখন এতিয়া উলিয়াই থৈ মই নোৱাৰিম নেকি? ভাগিনটো আছ, মই পিছফালে ধৰিম, বুঢ়া মানুহ ন। ভাগিন এইখন কেনেকে চলো মোৰ ডাঙৰ লিখিয়াটো? মই দেখোন পাৰাই নাই। বাপা বিৰাট ভাৰী গাড়ী লৈছে সি। চলি ডাঙৰ হ'ল না। ভাগিনে পাৰিবিনে নহয় চলাব? ঠিক আছে। ঘৰ নেকি? আৰু আছে নাই, এখানে ঘৰ। খানা চানা অলপ ভালকে দিব লাগবে। কি হলে আকৌ বোলে কৰোণা হলে, এইয়া কৰোণাত বোলে আকৌ চাকৰি মৰিল বোলে। বেয়া হৈছে পৰিস্থিতি। কৰোণা আকৌ আহিল বোলে। আগতে ললো 3টা বেজি, আকৌ কৰোণা আহিলে ধৰ আকৌ বেজি ল'ব লাগিব। গুৱাহাটীৰ পৰা আহি আছে, আৰু দেহাত ক'ৰবাত কৰোণা ল'বহে আহে নেকি? চেনিটাইজ কৰিব লাগিব ভালকে। এইখানে তহঁতৰ ঘৰ? অকমান বেয়া লগা নাই দে। কুকুৰ আছে নাই? সেইলে কুকুৰ আমাৰ ঘৰত নাই নাই, আমাৰ ঘৰত নাই। চৰে আছে, চৰে খাব লাগিব পিছে এটা। এই চৰে চেলফি চৰে আছে, এই সেইকেইটা নেকি? সেইকেইটাকে খাব লাগিব। এতিয়া এইখানে এতিয়া মোৰ ঘৰ। এতিয়া আমাৰ যদি ভালকে কৰে কথা ভালকে উত্তৰ দিমে দে। দেখা পাই তোৰ ঘৰ কেনেকুৱা হেৰি পৰিছে মই আগতে গম পাইছো। পাপা আহিলে? চিনিয়ে পোৱা নাই দেখোন মই। চুলি দাড়িটো বহুত দিয়া ললো। গুৱাহাটীত কি কাম কৰা? পাৰ্লাৰ খুলিছা? লগ হৈ গাঁৱলৈকে ফুৰিব লাগে। এটা চুলি আৰু তোমাৰ চুলি নিমিলে যি। তোমাক সৰু ল'ৰাহান দেখোন নালগে। তোমাৰ চুলি একদম কিবা হাতীৰ মাউধান হৈ আহিছে যি। আহোঁতে অলপ চাফা কৰি দিয়া আহা না। লোকো চুলি দাড়ি কাটি থাকি পালাৰ আৰু নিজে একেবাৰে হাতীৰ মাউধান হৈ আহিছে। এই জংঘল সোপা চাফা কৰি বাইক লাগে। বাইক মই মুচি চাফা কৰি থৈ দিছো মই। চাও খালি বাইক লাগে, চুলি দাড়িৰ অৱস্থা নাই। চুলি দাড়ি কাটিয়ে যাক। ঘৰ সোমাব নেৰাও মই। মোৰ ঘৰত নোসোমাবি তই এনেকে চুলি দাড়ি। মোৰ চলি নহয় তই। এই বাপাটো থাকো ঘৰ। মই চুলি দাড়িখিনি কাটি আহো আৰু। হয় নেকি? যাৰ পিছত তুমি চুলি দাড়িখিনি কাটি বেগত কি আনছা? গুৱাহাটীৰ পৰা বহুত দিনৰ মূৰত আহিলি। এই দেউতাৰ কাৰণে কি আনিলি বাপাই? দেউতাৰ কাৰণে এইটো লৈ আহিছা। এইটো মই কি কৰিম? আৰু এইবিলাক দেউতাৰ কাৰণে আনছা। মই বালা পিন্ধিম। মই খোৱা বস্তু ক'ত?
কিবা আপেল কমলাটো আনিব পাৰ ঐ চলিটো এইটো কি আকৌ বিচনীও লৈ ফুৰিছে আৰু হলো গুটিয়া গৰম লাগিলে বিচনী আমাৰ এটা ঠাণ্ডা পড়ছি গুৱাহাটীত এতিয়া গৰম পৰিয়ে আছে ঠিক আছে বাৰু উপায় নাই খোৱা বস্তু হ'লে একো নাই খালি মোনা খাল লৈ আহিছা কানি কাপোৰ খোৱা লৈ আহিছা আৰু মুক্তি কৰিবা গুৱাহাটীত থাকিলে ইমান দিনেদি লগত চলি আহে বেকাৰীতে বিস্কুট ভৰাই লৈ আহে আপেল আঙুৰ কমলা লৈ আহে তই কিবা মুখা লৈ আহিছে চুলিকেইডাল লৈ পেলাই কুকুৰা ছাগলী পুহি ৰাখিছো এটা মই ওলা এতিয়া এটা কথা হ'ল বাৰু মোৰ ল'ৰাটো চুলি কাটিবাই গ'ল নিজে পাৰ্লাৰত থাকে চুলি নাকাটিলা ঠিক আছে বাৰু তুমি এটা কাম কৰ তুমি অকণমান আমাৰ গাঁওখন অকণমান ফুৰিয়া দেই এইখন চাইকেলখনকে লৈ যাবা দেই মই বাৰু বেগখন লৈ যাওঁ